ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুন মাহৰ 8 তাৰিখ বাৰ হ'ব শনিবাৰ অসমীয়া জেঠ মাহৰ 25 তাৰিখৰ। আজিৰ তিথি হ'ব শুক্লা দ্বিতীয় তিথি, তাৰ পিছতে শুক্লা তৃতীয় তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব আদ্ৰা নক্ষত্ৰ, যুগ হ'ব গণ্ড যুগ, তাৰ পিছতে বৃদ্ধি যুগ আৰম্ভ হ'ব। কৰণ হ'ব কৈলৱকৰণ, তাৰ পিছতে তৈতিলকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মিথুন ৰাশি। আজিৰ জন্মত মিথুন ৰাশিৰ বৈশ্যবৰ্ণ, মতান্তৰী শূদ্ৰবৰ্ণ, নৰগণ, মৰণত তীব্ৰ দুখ। আজিৰ সূৰ্যোদয় হ'ব 4:34, সূৰ্যাস্ত সময় হ'ব 6:10। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি, আজিৰ মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। আজিৰ পূৰ্বপুৰুষৰ সম্পত্তি বা ইচ্ছাৰ সম্পৰ্কীয় বিষয়বোৰ সমাধান হ'ব পাৰে। কৈছে যে আজিৰ দিনটোত ইয়াৰ বাবে আপোনালোকে চেষ্টা কৰি থাকিব লাগিব। আজিৰ ব্যক্তিগত কামতো ব্যস্ত হৈ থাকিব। যিকোনো ধৰ্মীয় অনুষ্ঠানৰ বাবে ঘৰত আপোনালোকৰ ধনাত্মক শক্তিৰ প্ৰাধান্য থাকিব বুলি কৈছে। ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। আজিৰ দিনটোত আধৰুৱা কামখিনি পূৰণ হ'ব। আজিৰ দিনটো বিশেষকৈ ধ্যান ৰাখিব লাগিব মেঘ ৰাশি জাতক জাতিকাসকলে। কৈছে যে আজিৰ দিনটোত বিশেষকৈ অতিৰিক্ত কামৰ বাবে কোনোবাই আপোনালোকৰ খিংখিঙাৰ প্ৰকৃতিৰ সৃষ্টি কৰিব পাৰে। গতিকে ধ্যান ৰাখক। আৱেগিকভাৱে কোনো সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব। ঘনিষ্ঠ ব্যক্তিৰ আৰ্থিক সহায়ৰ বাবে হাতখন অলপ টান হৈ পৰি যাব বুলি কৈছে। আজিৰ দিনটোত যিকোনো ব্যৱসায়িক কাম কেৱল আপোনালোকৰ তত্ত্বাৱধানত সম্পন্ন কৰক বুলি কৈছে। কৰ্মচাৰী সকলৰ ওপৰত নিৰ্ভৰ কৰিলে আপোনালোকৰ বেছিকৈ যদি নিৰ্ভৰ কৰে ক্ষতি হ'ব পাৰে। গতিকে কিছুমান কাম কাজ নিজে কৰিবলৈ চাওক, তদন্ত কৰক বুলি কৈছে। নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। আজি কোনো অবৈধ কামত আপোনালোকে আগ্ৰহ নল'ব বুলি কৈছে। কৈছে যে আজিৰ দিনটোত এই সময়ত কোনো ধৰণৰ তদন্ত বা শাস্তি দিয়াৰ আপোনালোকৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে যিকোনো আপোনালোকৰ নিগেটিভ কৰ্মৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখক। ঘৰৰ পৰিৱেশ অনুশাসিত কৰি ৰখাত বিশেষকৈ স্বামী স্ত্ৰীৰ উভয়ৰে পূৰ্ণ সহযোগিতা থাকিব। ল'ৰা ছোৱালীৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজিৰ মানসিক চাপ আৰু খঙৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক যিমান পাৰে। অতিৰিক্ত কামৰ বাবে আপোনালোকৰ অতিৰিক্ত ৰক্তচাপ আৰু যিসকলৰ বিশেষকৈ ডায়েবেটিছ ৰোগী তেওঁলোকে বিশেষকৈ আপোনালোকে সাৱধান হ'ব লাগিব। আজিৰ দিনটো আপোনালোকৰ সমস্যাৰ বৃদ্ধি পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। যদি চেনেলটোত নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আহকচোন ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে বৃষ ৰাশি। আজিৰ বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজিৰ দিনটোত কৈছে যে আপোনালোকে নিজৰ যি ইনকমপ্লিট কাম আছে, যিখিনি আধৰুৱা কাম আছে, সেই কামখিনি কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে আপোনালোকে সফল হ'ব বুলি কৈছে। আজিৰ বিশেষ ব্যক্তিৰ সহায়ত আপোনালোকৰ বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। আপোনালোকৰ প্ৰতিভা আৰু সামৰ্থ্যৰ লগত জড়িত আকৰ্ষণীয় কামত আপোনালোকে সময় কটাব। ইয়াৰ দ্বাৰা আপোনালোকে আধ্যাত্মিক আৰু মানসিক শান্তি লাভ কৰিব। আত্মনিৰীক্ষণ আৰু চিন্তাৰ চৰ্চাটো বিশেষকৈ কিছু সময় কটাক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। আজিৰ দিনটো ধ্যান ৰাখক। কোনো সমস্যাৰ যদি সৃষ্টি হয় বা সমস্যাৰ সৃষ্টি হ'লে আনক দোষাৰোপ কৰাৰ পৰিৱৰ্তে নিজৰ কৰ্মক্ষমতাৰ কথা বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। গতিকে ধ্যান ৰাখক। উচ্চ শিক্ষাৰ বাবে অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে কিবা এটাৰ সমস্যাত পৰিব পাৰে। গতিকে সাৱধানে আপোনালোকৰ সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আজিৰ দিনটোত বিশেষকৈ আপোনালোকে ইফাল সিফাল কৰাৰ পৰিৱৰ্তে নিজৰ কামবোৰ গুৰুত্ব সহকাৰে আগবঢ়াই নিয়াৰ সময় বুলি কৈছে। গতিকে নিজৰ কামৰ ক্ষেত্ৰত ফ'কাছ দিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আপোনালোকৰ সকলো কাম সঠিকভাৱে আপোনালোকৰ সম্পূৰ্ণ হ'ব বুলি কৈছে। ধৈৰ্য বজাই ৰাখিব। কৰ্মচাৰীৰ সৈতে জড়িত সমস্যা হ'ব পাৰে কিছু। সকলো সিদ্ধান্ত নিজে ল'লে ভাল হ'ব যদি আপোনালোকে নিজে ব্যৱসায়টো চলাই আছে। আজিৰ দিনটোত মাধ্যম আৰু যোগাযোগৰ উৎস আপোনালোকৰ সৰ্বাধিক ব্যৱহাৰ কৰক বুলি কৈছে। আৰ্থিক সমস্যাৰ স্থায়ী হৈ থাকিব। চাকৰি বা কৰ্মক্ষেত্ৰত বিষয়াৰ হেঁচা পৰিব পাৰে। ঘৰৰ পৰিৱেশ সুদায়ক হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ বাবে দূৰত্বৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ক্লান্তিয়ে আধিপত্য বিস্তাৰ কৰিব পাৰে। নিজৰ স্বাস্থ্যৰ আপোনালোকে যত্ন লওক বুলি কৈছে। আৰু নিজৰ চিকিৎসা আপোনালোকে যদি প্ৰব্লেম চলিছে চিকিৎসক সুপৰামৰ্শ ল'লে আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি চেনেলটোত নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়।
মিথুন ৰাশি আজিৰ মিথুন ৰাশি জাতক জাতিকাৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে কৈছে যে আজিৰ দিনটোত বিশেষকৈ আধ্যাত্মিক বা আপোনালোকৰ ধৰ্মীয় কামত কিছু সময় কটালে আপোনালোকৰ ভিতৰত এক নতুন শক্তিৰ সৃষ্টি হ'ব ছাত্ৰ-ছাত্ৰীসকলে নিজৰ এটা প্ৰকল্পৰ সম্পূৰ্ণ কৰাৰ পিছত গৌৰৱ অনুভৱ কৰিব কিবা এটা যদি আপোনালোকৰ এক্সাম এদি ভাল হয় কিবা এটা যদি লাগি আছে কিবা এটা কামত সেইখিনি যেতিয়া সাকসেস হ'ব নিজকে প্ৰাউড ফিল কৰিব বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকৰ কি হ'ব আত্মবিশ্বাস বৃদ্ধি পাব আত্মবিশ্বাসৰ জাগ্ৰত হ'ব বুলি কৈছে ধ্যান ৰাখিব লাগিব অত্যধিক কামৰ বুজে আপোনালোকৰ কিছুমান আপোনালোকৰ ক্ষেত্ৰত বিশেষকৈ মানসিকভাৱে টেনচনত পেলাব পাৰে বুলি কৈছে গতিকে এই ক্ষেত্ৰটো আপোনালোকে ধ্যান ৰাখিব বুলি কৈছে নেতিবাচক প্ৰভাৱ পেলাব পাৰে স্বাস্থ্যৰ ওপৰত গতিকে সকলো দায়িত্ব নিজৰ ওপৰত লোৱাটো পৰিৱৰ্তন আপোনালোকৰ ভাল হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকে বিশেষকৈ নিজৰ গোপনীয় কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ নকৰিব আনৰ পৰামৰ্শৰ প্ৰতি নিশ্চয়কৈ গুৰুত্ব দিব আজি দিনটোত কেতিয়াবা আপোনালোকৰ নিজৰ এটা অত্যধিক অটল হোৱাৰ বাবে কিছুমান ক্ষেত্ৰত সিদ্ধান্তবোৰ অটল হোৱাৰ বাবে আপোনালোকৰ কামো নষ্ট হ'ব পাৰে গতিকে এই দিশটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে ব্যৱসায়িক পৰিস্থিতি আপোনালোকৰ পক্ষত বিশেষকৈ আপুনি সন্মান আপোনালোকে লাভ কৰিব কিছুমান উপকাৰী চুক্তি পাব পাৰে অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত বেছিভাগ সিদ্ধান্ত ল'ব লাগিব যিটো উপযুক্ত বুলি প্ৰমাণিত হ'ব নিয়োজিত লোকে নিজৰ বিশেষকৈ কিছু বিশেষ কৃতিত্ব আপোনালোকে লাভ কৰিব পাৰে নিজৰ বাবে জীৱন সংগীৰ সৈতে আবেগিক সম্পৰ্ক অধিক শক্তিশালী হৈ থাকিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব আজি দিনটোৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ধ্যান ৰাখক বুলি কৈছে বিশেষকৈ ৰক্তচাপ আৰু মধুমেহ ৰোগৰ লগত জড়িত কিছু সমস্যা থকাৰ বাবে বা যিসকলৰ সমস্যা আছে সেইসকল লোকে বিশেষকৈ একেবাৰে অসাৱধান হ'ব নালাগে বাকীসকলৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাস আপোনালোকে সুষম কৰি ৰাখক বুলি কৈছে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব সদায় পজিটিভ ভাবিব পজিটিভ চিন্তা কৰিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব আগবাঢ়ি যাব পাৰিব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি চেনেলটোত নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কমেন্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব বিশেষকৈ কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপোনাৰ যিকোনো সমস্যাৰ সমাধান হ'বলৈ গৈ আছে ধৈৰ্য বজাই ৰাখক খালি আৰু কৈছে যে ইয়াৰ দ্বাৰা আপোনালোকক বহুত পৰিমাণে মানসিক শান্তি লাভ কৰিব যেতিয়া সমস্যাখিনি সমাধান হ'ব যি ধৰণৰ টেনচন যি ধৰণৰ চিন্তা আছিল সেইখিনি আপোনালোকৰ দূৰ হ'ব বুলি কৈছে আপুনি আপোনালোকৰ ব্যক্তিত্বৰ প্ৰতি সচেতন হ'ব যদি আপুনি যিকোনো ঘৰ সলনি কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আজি হেতু কাৰ্যকৰী কৰাৰ উপযুক্ত সময় বুলি কৈছে যিসকলৰ তেনেকুৱা ধৰণৰ এটা প্লেনিং আছে ধ্যান ৰাখক উপাৰ্জনৰ উৎস আপোনালোকৰ বৃদ্ধিৰ লগে লগে টকা পইচা যেতিয়া আপোনালোকৰ বৃদ্ধি পাব বা আপোনালোকৰ আৰ্থিকভাৱে আপুনি অলপ হ'লেও ষ্ট্ৰং হ'ব খৰচো কিন্তু বৃদ্ধি পাব এই সময়ত কিন্তু হাতখন টানি ধৰিব লাগিব খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব সেভিংৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব গতিকে এতিয়াৰ পৰা বাজেট বনাবলৈ আৰম্ভ কৰিলে আজিৰ দিনটোৰ পৰা ভাল হ'ব বুলি কৈছে যান বাহনৰ নিয়ম উলংঘা কৰিলে আপুনি কিছু আইনী সমস্যাত পৰিব পাৰে গতিকে সাৱধান হ'ব আৰু কৈছে যে আজিৰ দিনটোৰ খৰখেদাকৈ বিশেষকৈ কৰাতকৈ যিকোনো কাম কৰাতকৈ সিদ্ধান্ত লোৱাতকৈ ধৈৰ্য আৰু সংযম আপোনালোকৰ থকাটো ভাল হ'ব বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়ত কৰ্মচাৰীসকলৰ সহযোগত কাম-কাজ আপোনালোকৰ কৰ্ম ব্যৱস্থা সঠিক হৈ থাকিব নিয়োজিত লোকসকলে তেওঁলোকৰ কৰ্মস্থলীত কিছুমান গুৰুত্বপূৰ্ণ কাম পাব পাৰে দায়িত্ব পাব পাৰে এই সময়ত আনৰ বিষয়ত একেবাৰে হস্তক্ষেপ নকৰিব ৰাজহুৱা স্থানত বিশেষকৈ চৰকাৰী চাকৰিয়ালসকলে সাৱধান হ'ব লাগে কথা বতৰা কৰোঁতে হওক যিকোনো ক্ষেত্ৰতে প্ৰেমৰ ক্ষেত্ৰত আজি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে নিজৰ সংগীক লগ পোৱাৰ সুযোগ পাব পাৰে অপ্ৰয়োজনীয় তৰ্ক পেচাল পৰিহাৰ কৰক ঘৰুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ জীৱন সংগীৰ সহযোগিতা আপোনালোকৰ প্ৰয়োজনীয় বুলি কৈছে আৰু সেইখিনি যথেষ্ট লাভ কৰিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কাহ চৰ্দি আৰু ডিঙুৰ লগত জড়িত কিছু সমস্যা বা ডিঙিৰ লগত জড়িত কিছু সমস্যা বিশেষকৈ আপোনালোকৰ কিছুমান সমস্যা দিব পাৰে কিছু লোকৰ গতিকে আওকাণ নকৰিব বৰ্তমান বতৰৰ বাবে স্বাস্থ্যৰ যত্ন লোৱাটো বৰ্তমান ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে সেইখিনি ক্ষেত্ৰত ফ'কাছ দিবই লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি লাইক এটা কমেন্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক সিংহ ৰাশি আজিৰ সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে সামাজিক বা সমাজ সম্পৰ্কীয় কাম-কাজত অৰিহণা যোগাব বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ যোগাযোগ বৃদ্ধি পাব আৰু আপোনালোকৰ পৰিচয় বৃদ্ধি পাব বুলি কৈছে ঘৰৰ ৰক্ষণাবেক্ষণ আৰু বিলাসিকতাৰ সৈতে জড়িত বস্তু ক্ৰয় কৰাত এটা ডাঙৰ দিন বুলি কৈছে আজিৰ দিনটোত কটাব খৰচ পাতি বৃদ্ধি পাব ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰাৰ সম্ভাৱনা আছে ধ্যান ৰাখক চিন্তাত সৰলতা বজাই ৰাখক খং আৰু ইগোয়ে আপোনালোকৰ কাম নষ্ট কৰিব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখক গতিকে সময় অনুসৰি নিজৰ স্বভাৱৰ পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক আজিৰ দিনটোত অপ্ৰয়োজনীয় ব্যয় পৰিহাৰ কৰক বুলি কৈছে বাজেটৰ ওপৰত চকু ৰাখক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব ব্যৱসায়ত বিশেষকৈ প্ৰতিযোগিতা হ'ব বুলি কৈছে কম্পিটিশ্যন হ'ব বিৰোধীৰ লগত তৰ্ক নকৰিব আৰু বৰ্তমানৰ কাম-কাজত মনোনিৱেশ কৰি থাকক অৱশ্যে আপোনালোকৰ বিশেষ যোগাযোগৰ পৰা ভাল চুক্তি লাভ কৰিব পাৰে কাৰ্যালয় পৰিৱেশ বা কৰ্মক্ষেত্ৰৰ পৰিৱেশ ইতিবাচক হৈ থাকিব ভাল হৈ থাকিব
পৰিয়ালৰ সদস্যৰ সৈতে বিশেষকৈ হাঁহি ধেমালিৰ বা মনোৰঞ্জনে আপোনালোকৰ দিনটো ৰঙীল কৰি তুলিব বুলি কৈছে পাৰস্পৰিক সম্পৰ্কত তীব্ৰতা থাকিব প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ মধুৰতা বাঢ়িব বুলি কৈছে আজিৰ দিনটোত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নিজৰ ওপৰত অত্যধিক কামৰ বোজা ল'ব নালাগে যিমানখিনি কাম কৰিব পাৰে আপুনি সেইখিনিয়ে লুট লওক বুলি কৈছে নহলে আপোনালোকৰ মূৰৰ বিষৰ দৰে সমস্যা আপোনালোকৰ পৰিব পাৰে গতিকে ধ্যান ৰাখক খাৰিবলৈ নিয়ম বা আপোনালোকৰ মূৰৰ বিষৰ দৰে সমস্যাৰ পৰা হাত কাঢ়িবলৈ নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসন কৰিব লাগিব আৰু অপ্ৰয়োজনীয় কিছুমান টেনচন লৈ নাথাকিব গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখক শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় কন্যা ৰাশি আজিৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক আত্মীয় স্বজন ঘৰত উপস্থিত থাকিব আলহী দুলহী আজা চলি থাকিব বুলি কৈছে আপোনালোকৰ আজিৰ দিনটোত আৰু চলি থকা শুভৰ সমাধান পোৱাৰ লগে লগে সম্পৰ্ক সুদৃঢ় হ'ব বুলি কৈছে কিছুমান যদি শুভ আছিল সেইখিনি আপোনালোকৰ দূৰ হ'ব অতীতৰ ভুলৰ পৰা শিকি বৰ্তমানৰ উন্নতিৰ চেষ্টা কৰক বুলি কৈছে আৰু চেষ্টা কৰিব আপুনি আগতে যদি কিছুমান ক্ষেত্ৰত ভুল কৰিছিল মিষ্টেক কৰিছিল তাৰ পৰা আপোনালোকে শিকিবলৈ চেষ্টা কৰক সেই ভুলবোৰ পুনৰাবৃত্তি নকৰিব বুলি কৈছে গতিকে ধ্যান ৰাখক আত্মনিৰীক্ষণ আৰু চিন্তা চৰ্চাৰ জৰিয়তে বহু সমস্যাৰ সমাধান আপোনালোকে বিচাৰি উলিয়াত আপুনি সফল হ'ব বুলি কৈছে গতিকে এইখিনি পজিটিভ আপোনালোকে ভাবিবৰ বাবে চেষ্টা কৰক বুলি কৈছে বিশেষ কিছুমান কথাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব যদি সম্পত্তিৰ লগত জড়িত কোনো সমস্যা হয় কিছু লোকৰ তেন্তে এই সময় বা আজিৰ দিনটোৰ বিশেষকৈ বুদ্ধিমান ৰূপে খৰচ কৰা সময় আৰু বুদ্ধিমান ৰূপে আগবাঢ়ি যাব লাগিব আপোনাৰ পৰিকল্পনাবোৰ ভালদৰে বিবেচনা কৰাৰ পিছতে কাম কৰক বুলি কৈছে খং আৰু ইগৰ বাবে পৰিস্থিতি বেয়া হ'ব পাৰে গতিকে যিকোনো পৰিস্থিতিতে আপোনালোকে খং আৰু ইগৰ স্বভাৱটো আপোনালোকে পৰিহাৰ কৰক যিমান পাৰে ব্যৱসায় দৃষ্টিকোণৰ পৰা নতুন কাম সম্পৰ্কীয় বা কামৰ সম্পৰ্কীয় পৰিকল্পনা কৰা হ'ব আৰু সফলো হ'ব যথেষ্ট পৰিমাণে সফল হ'ব দৈনিক আয় বৃদ্ধি পাব পাৰে কিছু লোকৰ সহকৰ্মীসকলৰ বাবে কিছু উদ্দিনতাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এটা গুৰুত্বপূৰ্ণ আপোনালোকৰ আদেশৰ সৈতে জড়িত ভাল এটা খবৰ পাব পাৰে বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব কৰ্মৰ ক্ষেত্ৰত আজিৰ স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব পাৰে ইজনে সিজনৰ পৰা অধিক আশা কৰাৰ পৰিৱৰ্তে বিশেষকৈ আপোনালোকৰ স্বভাৱ সলনি কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব কিন্তু থাৰ্ড পাৰ্চন কিছুমান ব্যক্তি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব পাৰে বাকী আপোনালোকৰ ৰিলেশ্যনবোৰ ভাল হ'ব বুলি কৈছে আত্মবিশ্বাস আৰু ইতিবাচক চিন্তা থাকিলে আপুনি সুস্থ হৈ থাকিব আজি আপোনালোকৰ ভিতৰত ভাল শক্তিৰ অনুভৱ কৰিব বুলি কৈছে পজিটিভ ভাৱবোৰ আহিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব আপোনালোকে যদি লাইক এটা কৰা নাই লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি আপুনি এজন বিশিষ্ট ব্যক্তিক লগ পোৱাৰ সুযোগ পাব পাৰে বুলি কৈছে বা কিছুমান গণ্যমান্য ব্যক্তিক লগ পোৱাৰ ফলত কিছুমান কথা জানিব পাৰিব শিকিব পাৰিব আৰু সেইখিনি কৰে ট্ৰাই কৰিব আপুনি আজি ধৰ্মীয় কামত ব্যস্ত থাকিব পাৰে যাৰ বাবে শৰীৰ আৰু মন দুইটাই আপোনালোকৰ প্ৰফুল্ল হৈ থাকিব বন্ধু বান্ধৱীৰ পৰামৰ্শ আজিৰ দিনটো লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে বুলি কৈছে কিন্তু ভুল লগ সংগৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখক যদি আদালতৰ গোচৰ চলি আছে কিছু লোকৰ তেন্তে আপোনালোকৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে ধ্যান ৰাখক বিশেষকৈ কিছুমান কথাৰ প্ৰতি আপোনালোকৰ খঙাল আৰু খৰখেদাৰ স্বভাৱৰ বাবে সম্পৰ্কবোৰ নষ্ট হ'ব পাৰে গতিকে সদায় পজিটিভ ভাবিব পজিটিভ আপোনালোক হৈ থাকক সময় অনুযায়ী আচৰণ সলনি কৰিব লাগে আপোনালোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ নিজে পৰিচালনা কৰক বুলি কৈছে যদি আপোনালোকৰ কাগজ পত্ৰ কিছুমান কাম কৰে সেইখিনি আপোনালোকে নিজে কৰক বুলি কৈছে কিছুমান ক্ষেত্ৰত মিষ্টেক হ'ব পাৰে ভুল কুটিৰ হ'ব পাৰে গতিকে সাৱধান হ'ব লাগিব বুলি কৈছে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আৰু আনৰ ওপৰত নিৰ্ভৰশীলতাৰ বাবে আপোনালোকৰ কিন্তু কিছুমান ক্ষেত্ৰত ক্ষতিৰ সম্ভাৱনা আছে গতিকে সেই কৈছে যে নিজৰ কাম কাজখিনি নিজে পৰিচালনা কৰিলে ভাল হ'ব ব্যৱসায়িক কাম কাজত কিছু উৎখান পতন হ'ব পাৰে অৱশ্যে আপুনিও আপোনালোকৰ বুজাবুজিৰ আপোনালোকৰ ব্যৱস্থা কৰিব যদি আপুনি স্থানান্তৰিত হোৱাৰ পৰিকল্পনা কৰিছে তেন্তে এতিয়া এই বিষয়ে অধিক চিন্তা কৰক চাকৰি বা কৰ্মৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তনৰ সৈতে জড়িত তথ্য পাব পাৰে লাভ কৰিব পাৰে বৈবাহিক সম্পৰ্কত মধুৰ হ'ব বুলি কৈছে বৈবাহিক জীৱন আপোনালোকৰ ভাল হৈ থাকিব ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ আপোনালোকে বৰ্তাই ৰাখিব পাৰিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক পৰিশ্ৰমৰ বাবে স্নায়ুৰ টান আৰু বিষৰ অনুভৱ কৰিব পাৰে সময় জিৰণি লোৱাটো আপোনালোকৰ প্ৰয়োজন আছে নিজৰ শৰীৰটোৰ প্ৰতি সদায় সজাগ আৰু সচেতন হৈ থাকিবৰ বাবে চেষ্টা কৰিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি লাইক এটা কৰা নাই যদি লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায়
বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজিৰ গ্ৰহৰ পৰিবহণে আপোনালোকৰ বাবে উপকাৰী পৰিস্থিতি আপোনালোকৰ সময় পৰিস্থিতি সৃষ্টি কৰিছে বুলি কৈছে। কিন্তু সময় সৎ ব্যৱহাৰ কৰাটো আপোনালোকৰ বাবে বিশেষকৈ যথেষ্ট সাকসেছৰ দিন হ'ব বুলি কৈছে। আপোনালোকৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰে। সময় সৎ ব্যৱহাৰ কৰক, নিশ্চয়কৈ উপকৃত হ'ব। যদি আপুনি মানসিক চাপমুক্ত হৈ থাকিব বিচাৰে তেন্তে আপোনাক বিশেষকৈ অসুবিধাৰ সৃষ্টি কৰা বা চলি থকা সমস্যাসমূহৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। বিত্তীয় সম্পৰ্কীয় বিষয়ত আপুনি সফলতা লাভ কৰিব। ধ্যান ৰাখক, এই সময়ত ঋণৰ বিষয়ত বিশেষকৈ বৃহৎ লোকচানৰ সম্ভাৱনা আছে। কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। কেৱল আপোনালোকে সদায় দৰে কাম কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰাটো ভাল হ'ব। গতিকে ৰিস্কি কামত অলপ সাৱধান হ'ব লাগিব আজিৰ দিনটোত। কাৰোবাৰ লগত অপ্ৰয়োজনীয় বিপদত পৰিলে আপোনালোকৰ বদনাম আপোনালোকৰ কঢ়িয়াই আনিব পাৰে। গতিকে সাৱধান হওক। অপ্ৰয়োজনীয় বিপদ বা অপ্ৰয়োজনীয় সমস্যা, অপ্ৰয়োজনীয় তৰ্ক পেচাল আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে। সদায় এক্টিভ হৈ থাকিবৰ বাবে চেষ্টা কৰক। ব্যৱসায়ত বহুত ব্যস্ত আপোনালোকৰ হৈ থাকিব আজিৰ দিনটোত। ভাল চুক্তি পাব, কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ বাবে এতিয়া বিশেষ লাভৰ আশা নকৰিব বুলি কৈছে। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত কামৰ প্ৰেছাৰ যথেষ্ট আপোনালোকৰ বৃদ্ধি পাব। গধুৰ কামৰ বোজাৰ বাবে অতিৰিক্ত সময় দিব লাগিব বুলি কৈছে। কিছুমান আপোনালোকৰ বৃদ্ধি পাব। কামৰ বোজা আপোনালোকৰ যথেষ্ট বৃদ্ধি পাব আজিৰ দিনটোত। হতাশ নহৈ নিজৰ কাম কাজখিনি পৰিচালনা কৰিবৰ বাবে চেষ্টা কৰক। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা নিশ্চয়কৈ আজিৰ দিনটোত আহিব। ঘৰতো সংগঠিত আৰু অনুশাসিত পৰিৱেশ আপোনালোকৰ বিৰাজ থাকিব বুলি কৈছে। বতৰ অনুযায়ী আপোনালোকৰ খাদ্যাভ্যাস আৰু আপোনালোকৰ যি দৈনন্দিন কাম কাজ আপোনালোকৰ সংগঠিত কৰি ৰাখক। ভাল প্ৰতিফলন দেখিব। পাৰিলে উপযুক্ত আপোনালোকৰ থলুৱা খাদ্য খাওক। আপোনালোকৰ হেল্থৰ উপকাৰী খাদ্যবোৰ আপোনালোকে গ্ৰহণ কৰক। জাংক ফুড পৰিহাৰ কৰক। নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজিৰ দিনটোত নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদি চেনেলটোত নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব। সদায় পজিটিভ ভাবিব, আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক। নিশ্চয়কৈ সফলতা অৰ্জন কৰিব। এবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে ধনু ৰাশি। আহকচোন ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কেনেধৰণৰ পাৰ হ'ব। আজিৰ দিনটো ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। পৰিয়াল ব্যৱস্থা আপোনালোকৰ উন্নতি আৰু ইয়াক অনুশাসিত কৰি ৰখাত আপোনালোকৰ বিশেষ অৱদান থাকিব। কোনো বিশেষকৈ ব্যক্তিগত সিদ্ধান্ত লোৱাৰ আগতে বিশেষকৈ আপোনালোকে নিশ্চিতভাৱে পৰিয়াল বা আপোনালোকৰ ঘনিষ্ঠ বন্ধুৰ পৰা পৰামৰ্শ লওক বুলি কৈছে। তেওঁলোকৰ পৰামৰ্শ, তেওঁলোকৰ গাইডেন্সে, তেওঁলোকৰ যি আপোনালোকৰ উপদেশে আপোনালোকক প্ৰগতিৰ বিশেষকৈ নতুন পথ মুকলি কৰাৰ ক্ষেত্ৰত সফল কৰিব বুলি কৈছে। মুকলি কৰিব পাৰে। বিশেষ কিছুমান কথাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব। ব্যক্তিগত কামত ব্যস্ততাৰ বাবে বিশেষকৈ সম্পৰ্কত আওকাণ নকৰিব। অপ্ৰয়োজনীয় ভ্ৰমণ আৰু খৰচ বন্ধ কৰাটো গুৰুত্বপূৰ্ণ আজিৰ দিনটোত। ঘৰত এজন অপ্ৰীতিকৰ বিশেষকৈ ব্যক্তিৰ আগমনে পৰিৱেশটো নেতিবাচক কৰি তুলিব পাৰে। গতিকে কিছুমান ব্যক্তি বেছিকৈ ঘৰখনত আপোনালোকে বেছিকৈ ইনভলভ কৰাই নল'ব। বেছিকৈ সামাজিকভাৱে আজিৰ দিনটোত যোগাযোগ নকৰাটোৱে আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে কিছুমান ক্ষেত্ৰলৈ। ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ এই সময়ত ব্যৱসায়ত বহুত বেছি মনোযোগৰ প্ৰয়োজন আছে। কোনো ফোন কলক আপোনালোকে আওকাণ নকৰিব। ফোন যোগে উপযুক্ত অৰ্ডাৰ পাব পাৰে। চাকৰিৰ বাবে চেষ্টা কৰা যুৱক যুৱতীসকলে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজিৰ দিনটোত ঘৰ আৰু পৰিয়ালক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে। অগ্ৰাধিকাৰ দিলে ঘৰৰ পৰিৱেশটো মধুৰ হৈ থাকিব। ব্যস্ততাৰ মাজতো আপোনালোকে ঘৰৰ মানুহখিনিক সময় দিব লাগিব। ঘৰতে যিকোনো ধৰ্মীয় অনুষ্ঠানৰ আপোনালোকে আয়োজন কৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যোগাসন আৰু ধ্যান কৰক বুলি কৈছে। প্ৰকৃতিৰ লগত কিছু সময় আপোনালোকে কটালেও সুখ পাব। ইয়াৰ ফলত শাৰীৰিক আৰু মানসিক শান্তিও আপোনালোকৰ উন্নত হ'ব বুলি কৈছে। এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ গৈ আছে। আজিৰ দিনটোত পজিটিভ হৈ থাকিব। শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটোত নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আহকচোন এবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে মকৰ ৰাশি। আজিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আত্মীয়ৰ লগত চলি থকা বিভাজনৰ সমাধান হ'ব। যদি আপোনালোকৰ আত্মীয় কোনো ব্যক্তিৰ সৈতে কাজিয়া পেচাল হৈছিল, ভুল বুজাবুজি হৈছিল, সেইখিনি সমাধান হ'ব পাৰে বুলি কৈছে। আৰু সম্পৰ্কত পুনৰ মধুৰতা আহিব। ঘৰতে আপোনালোকৰ ব্যৱস্থা সঠিক উন্নত কৰাৰ বাবে পৰিয়ালৰ সদস্যৰ সৈতে কিছু আলোচনা কৰিব পাৰে বুলি কৈছে বা আলোচনা হ'ব আৰু ইতিবাচক ফলাফল ওলাই আহিব। যেতিয়া ঘৰখনৰ উন্নতিৰ বাবে কিছুমান পদক্ষেপ ল'ব সকলোৰে লগত ডিছকাছ কৰিব, আলোচনা কৰিব, নিশ্চয়কৈ সফলতা লাভ কৰিব। ধ্যান ৰাখক, কষ্টৰ ফল যদি আপোনালোকক পলমকৈ পায় তেন্তে চিন্তা নকৰিব আৰু উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰক বুলি কৈছে। কোনো ধৰণৰ বিশেষকৈ আপোনালোকৰ খৰখেদা নকৰিব। আজিৰ দিনটোত কোনো ধৰণৰ চৰকাৰী কাম অসম্পূৰ্ণ কৰি নাৰাখিব, অন্যথা কিছু ব্যৱস্থা লোৱা হ'ব পাৰে। গতিকে ধ্যান ৰাখক আৰু নিজৰ ইগ' আৰু খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। ব্যৱসায়িক কাম কাজ আপোনালোকৰ ভাল হ'ব। কৰ্মচাৰীসকলৰ পৰা উপযুক্ত সহযোগিতা থাকিব। লগতে কৈছে যে আপোনালোকৰ ইচ্ছা অনুসৰি যিকোনো অৰ্ডাৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অত্যধিক কামৰ বোজাৰ বাবে নিয়োজিত লোকসকলে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। আজিৰ দিনটো পৰিয়ালৰ পৰিৱেশ আপোনালোকৰ মৰমেৰে ভৰা হ'ব, সুখদায়ক হৈ থাকিব। প্ৰেমৰ
সম্পৰ্কত ভুল বুজাবুজিৰ বাবে দূৰত্বৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখক স্বাস্থ্যৰ যত্ন লওক অত্যধিক কামৰ বাবে শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে আজিৰ দিনটোত বিশেষকৈ আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটোত নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ যি ইচ্ছা আছে সোনকালে পূৰণ হওক তাৰে কামনা কৰিছোঁ সদায় আত্মবিশ্বাসী হৈ থাকিব আত্মবিশ্বাস বজাই ৰাখিব নিশ্চয়কৈ সফল হ'ব কুম্ভ ৰাশি আজিৰ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে পৰিয়ালৰ সদস্যৰ লগত ঘৰৰ ব্যৱস্থা সন্দৰ্ভত আলোচনা হ'ব আৰু ইয়াৰ পৰা ইতিবাচক ফলাফল পোৱা যাব বুলি কৈছে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘৰখনত ল'ব পাৰে আজি ল'ৰা-ছোৱালীসকলে বিশেষকৈ সন্মুখীন হোৱা সমস্যাৰ সমাধান পালে সকাহ আৰু শান্তি লাভ কৰিব প্ৰতিটো কাম কৰাৰ আগতে তাৰ যদি সঠিক বাজেট বনোৱাটো আপোনালোকে নিশ্চিত কৰক আৰু সেইখিনি বৰ্তমান প্ৰয়োজনো আছে আপোনালোকৰ বাবে ধ্যান ৰাখক এজন বৃদ্ধ ব্যক্তিৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে আপোনালোকৰ দৈনন্দিন কাম-কাজত ব্যাঘাত জন্মিব পাৰে সেয়া পিতৃ-মাতৃয়ে হওক বা ঘৰৰ অন্যান্য সদস্যই হওক কিন্তু এই সময় তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ সময় বুলি কৈছে যদি আপুনি কোনো পলিচি বা সম্পত্তিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে নিশ্চিতভাৱে এতিয়াই পুনৰ বিবেচনা কৰিলে ভাল হ'ব বুলি কৈছে ঘৰৰ লগতে ব্যৱসায় ক্ষেত্ৰত বিশেষকৈ ঘৰৰ লগতে কৰ্মক্ষেত্ৰতো বিশেষকৈ ব্যস্ততা আপোনালোকৰ থাকিব অৱশ্যে কৈছে যে কৰ্মচাৰীসকলৰ বা কৰ্মচাৰীৰ বাবে সকলো কাম আপোনালোকৰ সুকলমে চলি থাকিব কণ্টিনিউছ চলি থাকিব যাৰ বাবে আপুনি বিশেষকৈ নিজৰ বাবে কিছু সময় উলিয়াব পাৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে বিপণন বিশেষকৈ ব্যৱসায়ত কাম কৰা লোকসকলে নিজৰ যিকোনো লক্ষ্য উপনীত হোৱাত সফল হ'ব বুলি কৈছে স্বামী-স্ত্ৰীৰ মাজত ইজনে সিজনৰ প্ৰতি সহযোগিতা অনুভূতি থাকিব ইয়াৰ বাবে বিশেষকৈ বা ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতাৰ বৃদ্ধি পাব প্ৰেমৰ দৃষ্টিকোণৰ পৰা ভুল বুজাবুজি হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভুল খাদ্যাভ্যাসৰ বাবে প্ৰাচনতন্ত্ৰ আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে সঠিক খাদ্য গ্ৰহণ কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটোত নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মীন ৰাশি আজিৰ মীন ৰাশি জাতক জাতিকাৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে কিয়নো মীন ৰাশিৰ জাতক জাতিকাসকলে আজি কোনো চৰকাৰী বিষয় যদি আবদ্ধ কোনো কাম চলি আছে বা আবদ্ধ হৈ আছে তেন্তে আজি অলপ ৱেট কৰক বুলি কৈছে বা চৰকাৰী সেৱকৰ সহায়ত আপোনালোকৰ সমাধান কৰিব পাৰিব বুলি কৈছে আজি আধ্যাত্মিক কামত কিছু সময় কটালে মানসিক শান্তি আৰু শিথিলতা লাভ কৰিব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে কিছু আশাৰ দেখিব বুলি কৈছে ধ্যান ৰাখক খৰখেদা নকৰিব যিকোনো কাম কৰোঁতে বা সিদ্ধান্ত লওঁতে কাৰণ অভিজ্ঞতাৰ অভাৱত কিছুমান কাম আবদ্ধ হৈ পৰিব পাৰে কিছুমান ঘনিষ্ঠ মানুহে আপোনালোকৰ অনুভৱৰ অন্যায়ৰ সুবিধা ল'ব পাৰে বিতৰ্কৰ দৰে যিকোনো পৰিস্থিতিত শান্ত হৈ থকাটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বাঞ্ছনীয় বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা উৎপাদন সম্পৰ্কীয় ব্যৱসায়ত বিশেষ কৃতিত্ব থাকিব আপোনালোকৰ পৰিকল্পনা বিশেষকৈ কোনো ব্যক্তিৰ আগতে প্ৰকাশ নকৰিব আপুনি কিবা এটা প্লেনিং কৰিছে কিবা এটা কৰাৰ বাবে ব্যৱসায় ক্ষেত্ৰত সেইখিনি জনাব নালাগে আগতীয়াকৈ বুলি কৈছে কাৰণ কোনোবাই সেইবোৰৰ বিফল কৰিবলৈ চেষ্টা কৰিব পাৰে চৰকাৰী যিকোনো কামত ভুল হ'লে তদন্তৰ সম্ভাৱনা আছে গতিকে সাৱধান হওক চৰকাৰী কৰ্মচাৰীসকলে স্বামী-স্ত্ৰীয়ে বিশেষকৈ পাৰস্পৰিক সম্প্ৰীতিৰে ঘৰৰ ব্যৱস্থা উন্নত বা আপোনালোকৰ ঘৰৰ উন্নত ব্যৱস্থা বজাই ৰখাৰ ক্ষেত্ৰত বা বজাই ৰাখিবলৈ সক্ষম হ'ব আপুনি হয়তো আপোনালোকৰ প্ৰেমৰ সংগীক লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ জিৰণিৰ বাবে কিছু সময় উলিওৱাটো অতিকৈ প্ৰয়োজন বুলি কৈছে আপোনালোকৰ সময় সদব্যৱহাৰ কৰক বুলি কৈছে যোগাসন আৰু ব্যায়াম কৰক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ছাত্ৰ-ছাত্ৰীসকলে ধৈৰ্য বজাই ৰাখিব লাগে নিজৰ ষ্টাডি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত যদি ছাত্ৰ-ছাত্ৰীসকলে কিবা এটা কনফিউজন আছে ডাউট আছে শিক্ষাগুৰু হওক আপোনালোকৰ গুৰু সদৃশ ব্যক্তি হওক বা গণ্যমান্য বা যিসকলৰ অভিজ্ঞতা আছে তেওঁলোকৰ পৰা সুপৰামৰ্শ গাইডেন্স লওক নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ বাবে অৰ্থাৎ আজিৰ দিনটোৰ মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো আপোনালোকে লাইক এটা কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আজিৰ দিনটোত আপোনালোকৰ সকলো মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ সদায় পজিটিভ হৈ থাকিব ষ্ট্ৰং হৈ থাকিব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব ওম নমঃ শিৱায়